নমস্কাৰ সকলোকে আজি এই ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি তোমালোকৰ লগত মানে যিখিনি আগৰ পাৰ্ট আছিল 20 নম্বৰ কোৱেশ্চনলৈকে মই দি থৈছিলো সোশ্যাল সায়েন্সৰ যিটো তোমাৰ হিষ্ট্ৰী পাৰ্ট অফ ফাৰ্ষ্ট লেসনটো হয় মানে তাৰ 20 নম্বৰ কোৱেশ্চনলৈকে তোমালোকক এমসিকিউ দি থৈছিলো এতিয়া 21 নম্বৰ পৰা মই ষ্টাৰ্ট কৰিব লৈছো তোমালোকে যদি এতিয়াও ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো তেতিয়াহ'লে চাই ল'বা আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিম সো 21 নম্বৰ কোৱেশ্চনটো হৈছে কোনে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি বুলি উল্লেখ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি অপচন হাৰ্বাৰ্ট ৰিজলি সেকেন্ড কোৱেশ্চনটো হ'ল 22 নম্বৰ এটো হৈছে 1905 খ্ৰীষ্টাব্দৰ বংগ বিভাজনৰ আঁচনি অনুসৰি নতুনকৈ গঠন কৰা পূৰ্ব বংগ আৰু অসমৰ জনসংখ্যা কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 3,10,00,000 নেক্সট কুৱেশ্চনটো হ'ল বংগ বিভাজনৰ প্ৰস্তাৱনাত কোনে ৰিজলি পেপাৰ প্ৰকাশ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাৰ্বাৰ্ট ৰিজলি নেক্সট কুৱেশ্চনটো হ'ল বংগভংগৰ আঁচনিৰ মূল উদ্দেশ্য কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সাম্প্ৰদায়িক ঐক্য ভাঙি দিয়া বংগভংগৰ দিন কোনটো আছিল বা কোন তাৰিখে বংগভংগ মানে হৈছিল এটা শুদ্ধ উত্তৰটো হ'ল 16 অক্টোবৰ 1905 নেক্সট কুৱেশ্চন হ'ল 26 নম্বৰ কোনে পূৰ্ব বংগ আৰু অসম গঠন কৰা নতুন প্ৰদেশৰ জনসংখ্যাৰ বিষয়ে আলোচনা কৰিছিল শুদ্ধ উত্তৰ হ'ল লৰ্ড কাৰ্জন নেক্সট কুৱেশ্চন 27 নম্বৰ 1903 চনত কোন ব্যক্তি বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল এন্ড্ৰ ফ্ৰেজাৰ নেক্সট কুৱেশ্চন 29 নম্বৰ কোন ব্যক্তিয়ে চাহ খেতিয়কৰ সুবিধাৰ বাবে চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰিবলৈ প্ৰস্তাৱ দিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল উইলিয়াম ই বাৰ্ড তোমালোকে কাম কৰিবা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা গোটেই ভিডিঅ'টো চোৱা গোটেই ভিডিঅ'টো চাই থকা আৰু তোমালোকে এখন প্ৰতিটো মানে কুৱেশ্চনতে এটা তোমালোকে মানে যিবোৰ এমসিকিউ আহিব তোমালোকৰ শুদ্ধটো মই তলত উত্তৰ বুলি দি থৈছো তোমালোকে লিখাতকে তোমালোকে স্ক্ৰিনশ্বট মাৰি থবা স্ক্ৰিনশ্বট মাৰি থোৱাৰ পিছত তোমালোকে ভিডিঅ'টো কমপ্লিট চাই যেতিয়া শেষ হ'ব তাৰপিছত তোমালোকে লিখি পেলাবা 30 নম্বৰ কুৱেশ্চনটো হ'ল ৰিজলি পেপাৰ কোন বছৰত প্ৰকাশ পাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1903 চনত অপচন বি নেক্সট কুৱেশ্চনটো হ'ল 31 নম্বৰ কোন বছৰত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশ গঠন হৈছিল এইটো শুদ্ধ উত্তৰ হ'ল 1905 চনত নেক্সট কুৱেশ্চনটো হ'ল পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল 3,10,00,000 নেক্সট কুৱেশ্চনটো তেওঁলোকৰ পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঢাকা বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ইয়াৰ 34 নম্বৰ কুৱেশ্চন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক ভাঙনি ঘটোৱা মানে নেক্সট কুৱেশ্চনটো হ'ল 35 নম্বৰ কোনে বংগ বিভাজনৰ আঁচনিৰ প্ৰস্তাৱ জনাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন নেক্সট কুৱেশ্চনটো বংগ বিভাজনৰ সময়ত পশ্চিম বংগৰ জনসংখ্যা কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 5,40,00,000 নেক্সট কুৱেশ্চনটো হ'ল কোনে কৈছিল ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দিক খণ্ডিতকৰণেৰে এই বৃহৎ বংগ শক্তিক চুৰমাৰ কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাৰ্বাৰ্ট ৰিজলি এই কথাষাৰ হাৰ্বাৰ্ট ৰিজলিয়ে কৈছিল নেক্সট কুৱেশ্চনটো হ'ল 38 নম্বৰ 1905 চনত কোন তাৰিখত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱ লণ্ডনলৈ প্ৰেৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্চন হ'ল বংগভংগৰ পৰিকল্পনা কোনে অনুমোদন দিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল জন ব্ৰডৰিক কেতিয়া বংগভংগৰ আঁচনি ভাৰত ব্ৰিটিছ চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 19 জুলাই 2005 সো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো নেক্সট তোমালোকৰ 41 নম্বৰ কুৱেশ্চনটোৰ পৰা মই তোমালোকৰ লগত ডিসকাস কৰিম আজি ইয়ালৈকে তোমালোকে কপিত লিখি ল'বা আৰু নেক্সট মানে তোমালোকৰ অহা কাইলৈ নেক্সট তোমালোকৰ 41 কুৱেশ্চনৰ পৰা তোমালোকৰ আগবঢ়াম সো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা
চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ লগত মই সদায় আছোঁ, তোমালোকে কমেণ্ট কৰিবা কেনেকুৱা পালা ভিডিঅ'টো। চ' আজিলৈ সামৰণি মাৰিছোঁ। থেংক ইউ।